গুড ইভিনিং এভৰিৱান। আজি আমি HS ছেকেণ্ড ইয়াৰৰ একাউণ্টেঞ্চিৰ চেম্পল পেপাৰটো ছল্ভ কৰিম। তো ভিডিঅ'টো লাষ্টলৈকে ভালকৈ ধ্যান দি চাই থাকিবা। তো ষ্টাৰ্টিং কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়োঁ আমি কি আছে। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে অতুল বিনা চিতা ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিট এণ্ড লছেছ ইন দ্য ৰেচিঅ' 8:7:5 না। তো এইটো আমি অল্ড ৰেচিঅ' বুলি ক'ব পাৰোঁ। আৰু দামিনী নতুনকৈ আহিছে। দামিনী ৱাজ এডমিটেড এজ এ নিউ পাৰ্টনাৰ ফৰ 1/5 শ্বেয়াৰ্ছ। 1/5 শ্বেয়াৰৰ কাৰণে আহিছে। পেৰফেক্ট হুইচ হি একুৱাৰ্ড এণ্টায়াৰলি ফ্ৰম অতুল। এণ্টায়াৰলি চাবা গোটেইখিনি কাৰ পৰা লৈছে জানা? অতুলৰ পৰাহে লৈছে কিন্তু। তো ডেট মিনছ চেক্ৰিফাইচ কোনে কৰিছে? অতুলে কৰিছে। দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আফটাৰ দামিনীজ এডমিশ্যন উইল বি। আমাক নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' লাগে। তো তুমি প্ৰথম চাই লোৱাচোন এই অতুলৰ নতুন পুৰণা শ্বেয়াৰটো কিমান আছিলে? 8 বাই অতুলৰ পুৰণা যদি শ্বেয়াৰটো চাওঁ আমি কিমান হ'ব? 7 + 12, 12 + 8, 20। তো 20 হৈ গ'ল 8/20। আগতে অতুলে 8/20 পাইছে। ইয়াৰে পৰা কিমান দি দিছে দেখিছা? 1/5টোতো বেলেগকে দি দিলে হয়নে? 1/5। তো আমি এলচিয়াম লৈ লওঁ। এলচিয়াম যদি লৈ লওঁ কিমান হ'ব? 20 এলচিয়াম ল'লোঁ। তো 8 - 5, 5 যদি 20 4ত যায় তো 4 1 যায় 4। তো ডেট মিনছ আমি ইয়াতে পালোঁ 4/20। চ' অতুলৰ আমি পাই গ'লোঁ হা। ফাৰ্ষ্ট কেছ অতুল পাই গ'লোঁ। নেক্সট বিনা। বিনাই চেক্ৰিফাইচ কৰিছে নেকি? একো চেক্ৰিফাইচ কৰা নাই। তো চেক্ৰিফাইচ কৰা নাই যদি বিনাৰ শ্বেয়াৰটো ছেইম থাকিব, মানে 7/20 হয়নে? নেক্সট কোন আছে? সীতা। সীতাওতো চেক্ৰিফাইচ কৰি নাই। তো সীতাৰো 5 কিমান থাকিব? 20 থাকিব। নতুন কোন আহিছে? দামিনী আহিছে। তো দামিনীৰ শ্বেয়াৰটো চোৱাচোন। দামিনীৰ হ'ল 1/5। চবৰ ডেনমিনেটাৰ আমাৰ দেখিছা কিমান কিমান আছে? চবৰ ডেনমিনেটাৰ আছে তোমাৰ 20 20 20 পাই আছোঁ। তো দামিনীৰটো 20 হ'ব লাগিব। ডাইৰেক্ট 4 × 4 কৰি দিবা। তো আমি গ'লোঁ 4/20 পাই গ'লোঁ। তো আমি অভাৰঅল ৰেচিঅ' কিমান পাই গ'লোঁ দেখিছা? এই তোমাৰ অতুলৰ আছিলে 4/20 হয়নে? অতুলৰ কিমান আছিলে? 4/20 পালোঁ ইজ টু। নেক্সট বিনাৰ পালোঁ তোমাৰ 7/20 7/20। আৰু ইফালে ইয়াৰ পালোঁ সীতাৰ পালোঁ আমি 5/20 5/20। আৰু লাষ্ট দামিনীৰ পালোঁ 4/20। তো ৰেচিঅ' হৈ গ'ল 4:7:5:4 হয়নে? তো 4:7:5:4 এনচাৰ হৈ গ'ল বি। তো এইটো ফাৰ্ষ্ট ক্লিয়াৰ হৈ গ'ল চবৰে? ঠিক আছে। এতিয়া আমি ছেকেণ্ড কুৱেশ্যন এটা অৰ দিয়া আছে, এইটো আমি চাওঁ। তো ইয়াতে দিছে তোমাৰ ৰচিল আবিৰ ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ এণ্ড লছেছ ইন দ্য ৰেচিঅ' 4:3। তো ঠিক আছে, সিহঁতৰ মাজত ৰেচিঅ' দিয়া আছে 4:3। দে এডমিটেড সুনীল এজ এ নিউ পাৰ্টনাৰ ফৰ 3/7 শ্বেয়াৰ ইন এ প্ৰফিট হুইচ হি একুৱাৰ্ড 2/7 ফ্ৰম ৰচিল এণ্ড 1/7 ফ্ৰম আবিৰ হয়নে? তো ঠিক আছে। তো দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আমাক লাগে চিলভিৰ এণ্ড সুনীল। তো আমি এটা কাম কৰোঁ, ই আগতে কিমান পাইছিলে চাই লওঁ। আগতে ই পাইছিলে 4/7। কোনে পাইছিলে? ৰুচিলে। আৰু অভিৰে আগতে কিমান পাইছিলে দেখিছা? এইটো অল্ড ৰেচিঅ' হয়। তো এইটো 3/7 পাইছিলে। তো তাৰে পৰা নতুনকৈ আহিল সুনীল। তো সুনীলে যে 3/7 পাইছে, 3/7টো ক'ৰ পৰা পাইছে জানানে? শ্বেয়াৰ প্ৰফিটছ অফ দ্য হুইচ হি একুৱাৰ্ড 2/7 ফ্ৰম ৰুচি। তো ইয়াৰ পৰা হৈ গ'ল 2/7 আমি মাইনাছ কৰি দিম। আৰু ইয়াৰ পৰা আমি মাইনাছ কৰি দিম 1/7। তো ইয়াতে কিমান থাকি যাব দেখিছা? 7 এলচিয়াম লৈ লোৱা। 4 - 2 2 হৈ যাব ইকুৱেল টু এইটো 7 এলচিয়াম লৈ 3 - 2 2 হৈ গ'ল। আৰু নতুনকৈ আমাৰ আহিল কোন? সুনীল। সুনীলৰ ৰেচিঅ'টোতো গমেই পাইছোঁ 3/7। তো আমি অভাৰঅল ৰেচিঅ' কি পাই গৈছোঁ? নিউ ৰেচিঅ'। তো ইয়াৰ পালোঁ আমি 2/7:2/7 ইয়াৰো পালোঁ 2/7। তো 2 2 2 হয়নে? তো লাষ্টতটো যিটো 3/7 আছিলে 3/7। তো ৰেচিঅ' হৈ গ'ল 2:2:3। তো অপশ্যন নম্বৰ চি। তো এইখিনিলৈকেতো ক্লিয়াৰ হৈ গৈছে চবৰ? চি নম্বৰ পইণ্ট হ'ব। ছেকেণ্ড আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ কি আছে। অভয়, বৰিছ এণ্ড চেতন ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ ইন দ্য ৰেচিঅ' অফ 5:3:2। বৰিছ ৱাজ গেৰাণ্টিড বাই 95,000। ঠিক আছে, অল্ড ৰেচিঅ' দিয়া আছে, 95,000 গেৰাণ্টি দিয়া হৈছে। কোনে দিছে দেখিছেনে? বৰিছে দিছে গেৰাণ্টি না। বৰিছক দিয়া হৈছে। বৰিছ ৱাজ গেৰাণ্টিড। এনি ডেফিচিয়েঞ্চি অন একাউণ্ট অফ দিছ ৱাজ বৰ্ন বাই অভয় এণ্ড চেতনে ভৰিব। কেনেকৈ জানানে? ইকুৱেলি ভৰিব। দ্য ফাৰ্ম আৰ্ণ এ প্ৰফিট অফ ₹2 lakhs। ফাৰ্মৰ কিমান প্ৰফিট হৈছে? 2 lakhs। ফাৰ্ষ্ট কাম কি কৰিবা জানানে? 2 lakhsটো যে আমি প্ৰথমটো ৰেচিঅ'ত ভগাই দিওঁচোন। কিমান হ'ব? 5:3:5 বাই কিমান হ'ব এইটো? 10। 5/10 × 2 lakhs হয়নে? তো কৰিলে আমি কিমান পাই গ'লোঁ? 5 × 10 1 lakhs পাই গ'লোঁ। আৰু নেক্সটটো কৰিলোঁ আমি 3/10 ×
2 lakhs 60,000 আৰু এটা পাম 2/10 ইনটু 2 lakhs এইটো আমি পাই গ'লোঁ কিমান 40,000 তো এটা বস্তু ধ্যান দিছা এই অভয় বৰিছ আৰু এটা কোন আছিলে আমাৰ চেতন তিনিটাই কিমান কিমান পইচা পাইছে তো গেৰাণ্টি কাক দিয়া হৈছিলে জানানে গেৰাণ্টি দিছে বৰিছক গেৰাণ্টি দিছিলা চোৱা বৰিছক আমি গেৰাণ্টি দিছিলোঁ কিমান গেৰাণ্টি দিছিলা বৰিছক গেৰাণ্টি দিছিলা ই বোলে কিমান পাব লাগিব 95,000 পাইছে কিমান পাইছে হ'ল 60,000 ইয়াৰ পৰা আমি গম পালোঁ ডেফিচিয়েঞ্চি ঠিক আছে তো আমি ইয়াৰ পৰা গম পালোঁ ডেফিচিয়েঞ্চি তো ডেফিচিয়েঞ্চি কিমান হৈছে জানানে 95,000 মাইনাছ কৰি দিবা এইটো সি যে পাইছে সেই পাইছে 60 পাইছে তো 60,000 যদি মাইনাছ কৰি দিওঁ আমি কিমান পাই যাম 35,000 এই 35,000 এতিয়া বেয়াৰ কৰিব লাগিব কোনে দুটাই ইকুৱেলি আধা আধা তো হাফ কৰি দিয়া ডিভাইড বাই 2 কৰি দিয়া কিমান হ'ব 17,500 তো এনচাৰ হ'ব 17,000 কৈছে এমাউণ্ট অফ গিভেন বৰিছ টু গেৰাণ্টেড তো 17,500 যাব অভয়ৰ পৰা যাব ক্লিয়াৰ হৈছে ঠিক আছে এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ আমি 3 আহোঁ হা 3 কি দিছে চাওঁ কৈছে আভয়া এণ্ড মিতনাশ প্ৰবীণ ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম অন 31st March 2023 এ ফাৰ্ম ৱাজ ডিজলভ ঠিক আছে বিজনেছটো বন্ধ হৈ গ'ল ক্লিয়াৰ দ্য ক্ৰিয়েটৰ্ছ টুক অভাৰ দ্য ফাৰ্নিচাৰ ক্ৰিয়েটৰ্ছে কি লৈ গ'ল দেখিছেনে ফাৰ্নিচাৰ এটা লৈ গৈছে 50,000 বুক ভেলুৰ ফাৰ্নিচাৰ লৈ গৈছে কিমান দামত 45,000 পে'মেণ্ট কিমান কৰা বুলি ভাবিবা 45,000 কৰা বুলিহে ভাবিবা ইন ছেটেলমেণ্ট অফ দেয়াৰ 60,000 তুমি দিব আছিলা 60,000 হয় নাই ক্ৰেডিটৰক দিছা কিমান 45,000 হে দিছা তুমি দেই এই 50,000টো নধৰিবা এইটো বুক ভেলু হয় তাৰ দামটো কিমান 45,000 তো এইটো আমি যদি সেই কৰি দিওঁ আৰু বুক ভেলু মানে কি জানানে বেলেঞ্চ শ্বীটত যিটো লিখা থাকে সেইটোকে বুক ভেলু আৰু মাৰ্কেটত যিটো বিক্ৰী হয় সেইটোতো মাৰ্কেট ভেলু হৈ যায় তো আমি 45,000টোৱে ল'ম মাইনাছ কৰিলে হ'ব 15,000 এটা বাকী আছে হয়নে নাই তাৰপিছত মোক কি সুধিছে দ্য বেলেঞ্চ এমাউণ্ট ৱাজ পেইড টু দেম থ্ৰু দ্য চেক দ্য এমাউণ্ট পেইড থ্ৰু দ্য চেক কিমান দিম 15,000 দিম এইটো এনচাৰ হ'ব তো কুৱেশ্যন নম্বৰ 3 এনচাৰ হ'ব ডি অপশ্যন নম্বৰ ডি 15,000 ক্লিয়াৰ হৈ গ'ল এতিয়া আমি আহোঁ 4th নম্বৰ কুৱেশ্যনটো চাওঁ 4th নম্বৰ কুৱেশ্যন দিছে পিয়ুষ ৰাজেশ এণ্ড অবিনাশ ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ এণ্ড লছেছ ইকুৱেলি সিহঁতে কেনেকৈ ভগাই আছে ইকুৱেলি ভগাই আছে শিৱা ৱাজ এডমিটেড এজ এ নিউ পাৰ্টনাৰ ফৰ ইকুৱেল শ্বেয়াৰ ঠিক আছে সমান শ্বেয়াৰ পাব না 1:1 শিৱা বট হিজ শ্বেয়াৰ অফ কেপিটেল প্ৰিমিয়াম ইন কেছত আনিছে ঠিক আছে দ্য প্ৰিমিয়াম গুডউইল এমাউণ্ট ডিভাইডেড এমং কোনটো ৰেচিঅ'ত ভগাব লাগে এইটো তোমালোকে জানাই গুডউইল অলৱেজ কাৰ মাজত ভগাব লাগিব ছেক্ৰিফাইচিং ৰেচিঅ'ত ভগাব লাগে অলৱেজ ছেক্ৰিফাইচিং ৰেচিঅ'ত ভগাব লাগিব আৰু তোমাৰ অল্ড পাৰ্টনাৰৰ মাজত ভগাই দিলে হৈ গ'ল হয় নাই অল্ড পাৰ্টনাৰৰ মাজত ছেক্ৰিফাইচিং ৰেচিঅ'ত ভগাই দিবা ঠিক আছে এইটোতো হৈ গ'ল প্ৰিমিয়াম ফৰ গুডউইলটো ভগোৱা কাম হৈ গ'ল 5 নম্বৰ কুৱেশ্যন নম্বৰ 5 চাওঁ এলেক্স বেন এণ্ড ক'লে ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং কিমান দিছে প্ৰফিটছ এণ্ড লছ ইন দ্য ৰেচিঅ' 5:3:2 অল্ড ৰেচিঅ' দিয়া আছে এইটো আমাৰ অল্ড ৰেচিঅ' হয় হা এডমিনে দোনা নতুনকৈ আহিছে 1/5 শ্বেয়াৰ অফ দ্য ফিউচাৰ প্ৰফিট দোনা এগ্ৰিড টু কণ্ট্ৰিবিউট প্ৰপৰ্চনেট কেপিটেল কৈছে কি যিমানখিনি লাগে ইমানখিনি কেপিটেল আনিব অন দ্য ডেট অফ দ্য এডমিশ্যন কেপিটেলটো দিয়া আছে চোৱা তিনিটাৰ কেপিটেল টোটেল কৰিলে কিমান হয় জানানে তিনিটাৰ কেপিটেল 1,20,000 2 লাখ 3 লাখ তো টোটেল কেপিটেল আমাৰ কিমান আছে 3 লাখ টোটেল কেপিটেল আছে দেই টোটেল কেপিটেল তো টোটেল কেপিটেল যদি 3 লাখ আছে চোৱা দোনা নতুনকৈ আহিছে দোনাৰ শ্বেয়াৰটো কিমান 1/5 তো দোনা যদি 1/5 হয় বাকী ৰিমেইনিং শ্বেয়াৰ কিমান থাকি যাব জানা 4/5 তো এটা কাম কৰা এই ৰিমেইনিঙত কোন কোন আছে জানানে এলেক্স বেন আৰু কলি আছে তো আমি অলৰেডি তিনিটাৰ কেপিটেল পাইছোঁৱেই তো ইয়াৰ লগত আমি কি কৰিম ৰেচিপ্ৰকেল কৰিম 5/4 কৰি দিম 5/4 কৰিলে কিমান ওলাব তোমাৰ 4 দি ডিভাইড কৰি দিলোঁ কিমান আহিব তোমাৰ 3 লাখ আছে 3 লাখৰ লগত 5 আমি ইনটু কৰি দিম 5 কৰিলেতো আমি পাইছোঁ 15 লাখ পাই আছোঁ না তো 15 লাখ পাই আছোঁ ইয়াক ডিভাইড বাই কৰিব লাগিব 4 তো 4 যদি আমি ডিভাইড বাই কৰি দিওঁ তো আমাৰ লগত আহিছে 3,75,000 পালোঁ তো 3,75,000 আমি ইয়াক ৰিভাৰ্চ কৰোঁতে পাইছোঁ তো মানে চাৰিটাক মিলাই টোটেল কেপিটেল কিমান হ'ব লাগে 3,75,000 তো ডেট মিনছ আমি গম পাই গ'লোঁ এই দোনাই কিমান পইচা আনিব লাগিব জানানে 75,000 তো আনিব লাগিব তো এইটো ইজ দ্য এমাউণ্ট ব্ৰট বাই দ্য দোনা তো আৰু একবাৰ কৈ দিছোঁ কেনেকৈ ওলালোঁ মই প্ৰথমতে তিনিটা কেপিটেল প্লাছ কৰিছোঁ 3 লাখ পালোঁ আৰু দোনাৰ নিউ শ্বেয়াৰটো আছিল 1/5 তো গম পাইছোঁ বাকী পাৰ্টনাৰকেইটাৰ নিউ ৰেচিঅ' কিমান হ'ব জানানে নিউ শ্বেয়াৰটো হ'ব এইটো
4/5 সেই 4/5টোক উল্টাই দিছোঁ উল্টাই দিয়াৰ লগত 3,75,000 পালোঁ তো 3,75,000 পাওঁ মানে গোটেই ফাৰ্মৰ 4জনৰ মিলাই পাই গ'লা 4জনৰ তো ডেট মিনছ ডোনাৰ কিমান হৈ গ'ল ডোনাৰ এক্সট্ৰা হৈ গ'ল তোমাৰ এইটো এই 75,000 তো সেনেকৈ আমি গম পাই গ'লোঁ কুৱেশ্যন নম্বৰ 6 চাওঁ তো এছাৰশ্যন এণ্ড এইটো ASB বৰ্ডৰ কিন্তু আগতে কিন্তু এনেকুৱা কুৱেশ্যন পেপাৰ অহা নাছিলে তো এতিয়া এনেকুৱা আহে কুৱেশ্যনবিলাক তো অলপ ধ্যানকৈ তোমালোকে পঢ়িব লাগিব ঠিক আছে ফাৰ্ষ্ট চাওঁ এছাৰশ্যন দিয়া আছে কি ইচ পাৰ্টনাৰ ইজ দ্য প্ৰিন্সিপাল এজ এন এজেণ্ট হয় পাৰ্টনাৰ এজন প্ৰিন্সিপালো হয় বিজনেছটো মেইন হয় প্লাছ এজেণ্ট হিচাপতো কাম কৰে বহুত ফাংচন কৰে তো এইটো কাৰেক্ট হয় তো নেক্সট ৰিজনছ আৰ দিয়া আছে কৈছে এজ পাৰ দ্য ডেফিনেশ্যন অফ দ্য পাৰ্টনাৰশ্বিপ ডেট পাৰ্টনাৰশ্বিপ বিজনেছ মে বি কেৰিড অন বাই অল পাৰ্টনাৰ্ছ চবেই বিজনেছটো চলাব পাৰিব অৰ এনি অফ দেম এক্টিং ফৰ অল অৰ নহ'লে চবেই বিজনেছটো লৈ কিনে এক্টিং কৰিব মানে এজেণ্ট হিচাপত কাম কৰিব পাৰিব এইটো কাৰেক্ট হয় আৰু ঠিক আছে এইটোৰ প্ৰপাৰ সেয়ে হয় তোমাৰ এক্সপ্লেনেশ্যনে হয় তো বহুত এছাৰশ্যন ৰিজনছ আৰ কাৰেক্ট হ'ব এণ্ড ৰিজনছ আৰ কাৰেক্ট এক্সপ্লেনেশ্যন অফ দ্য এছাৰশ্যন ঠিক আছে বহুত কাৰেক্ট এতিয়া নেক্সট আহোঁ এইবাৰ কুৱেশ্যন দিছে কৈছে ৰিড দ্য ফলোইং হাইপথেটিকেল চিটুৱেশ্যন দিয়া আছে এনচাৰ নম্বৰ 7 আৰু 8টো কৰিব দিছে ঠিক আছে আভা ববিতা ৱেৰ পাৰ্টনাৰ্ছ ইন এ ক্লে টয় মেকিং বিজনেছ অ'কে এইটো বিজনেছ কৰি আছে আৰু সিহঁতৰ ৰেচিঅ' কিমান চলি আছে দেখিছা 2:1 চলি আছে তো 1st April 2023 দেয়াৰ কেপিটেলছ একাউণ্ট শ্ব'ড এ বেলেঞ্চ অফ ৰুপিজ 5 lakhs আৰু 10 lakhs ঠিক আছে 5 lakhs 10 lakhs দ্য পাৰ্টনাৰশ্বিপ ডিড প্ৰভাইড ইণ্টাৰেষ্ট অন কেপিটেল 10% তো 10% যদি আমি ইণ্টাৰেষ্ট অন IOC কৰোঁ তো IOC 5 lakhsৰ ওপৰত কৰিলে 50,000 হৈ আছে হয়নে 50,000 হৈ গ'ল আৰু 10 লাখৰ ওপৰত কৰিলে 1 লাখ হৈ গ'ল ঠিক আছে টোটেল মিলি কিমান হৈ গ'ল 1,50,000 IOC 1,50,000 IOC 1,50,000 বিজনেছত চোৱাচোন প্ৰফিট কিমান হৈছে প্ৰফিট হৈছে 90,000 তো বিজনেছত যদি প্ৰফিট হৈছে 90,000 তো আমি 1,50,000 দিম কেনেকৈ পইচাই নাই দেখোন হয়নে নাই তো ডেট মিনছ ইনটু এই কেছটোত কি হয় জানানে এই কেছটোত আমি যোনটো IOCৰ ৰেচিঅ' থাকিব না এজনে 50,000 পাইছে আৰু এজনে 1 lakhs পাইছে তো ৰেচিঅ' কিমান হৈ গ'ল 50 1:2 তো এই 1:2ত ভগাই দিব লাগিব 90,000ক তো 1:2 যদি 90,000ক ভগাই দিয়া তো 1/3 ইনটু 90,000 কৰিলে 30,000 তোমাৰ IOCৰ নামত পাব IOCৰ নামত কোনে পাব জানো আভা পাব ফাৰ্ষ্ট কুৱেশ্যন কি দিছে দ্য এমাউণ্ট অফ ইণ্টাৰেষ্ট অন কেপিটেল এলাউড টু আভা কিমান পাব জানানে এতিয়া এইটো কেলকুলেট কৰিছোঁ 30,000 তো এনচাৰ অপশ্যন নম্বৰ কি হ'ব ডি হ'ব 7ৰ এনচাৰ নম্বৰ ডি বুজি পাইছে তো কি কৰিছোঁ তো এইটো ইণ্টাৰেষ্ট অন কেপিটেল ৰেচিঅ' বনাই কিনে তাক আমি ভগাই দিছোঁ 1/2 নেক্সট ববিতা শ্বেয়াৰ অফ প্ৰফিট ববিতা শ্বেয়াৰ IOC আমি ভগাইছোঁ এইটো পইচাটো বিজনেছত নায়েই হোৱা দিব শ্বেয়াৰ অফ প্ৰফিট ক'ৰ পৰা দিয়া নাই নীল শ্বেয়াৰ অফ প্ৰফিট নাপায় IOC ভগাই দিছোঁ ফিনিছ হৈ গৈছে কুৱেশ্যন নম্বৰ 8 হৈ গ'ল তো ঠিক আছে নেক্সট 9টো চাই দিওঁ কৈছে আলফা লিমিটেড ইনভাইটেড এপ্লিকেশ্যন ফৰ 50,000 শ্বেয়াৰ ইকুইটি শ্বেয়াৰ্ছ অফ ৰুপিজ 10 each এট এ প্ৰিমিয়াম অফ 30% অফ 10 কিমান হয় জানে 3 হয় ফেচ ভেলু এইটো কি বুলি কোৱা হয় ফেচ ভেলু কোম্পানীয়ে যিমান প্ৰাইচত শ্বেয়াৰ ইছ্যু কৰে সেইটো কয় ফেচ ভেলু আৰু এই ফেচ ভেলুৰ লগত প্ৰিমিয়াম যদি প্লাছ কৰি দিয়া তেতিয়া আমি সেইটো পাওঁ কি জানানে মাৰ্কেট ভেলু পাওঁ তো মাৰ্কেট ভেলু আমি গম পালোঁ মাৰ্কেট ভেলু ইজ 13 ক্লিয়াৰ 13 পাই গৈছোঁ দ্য হোল এমাউণ্ট ৱাজ পেয়েবল অন এপ্লিকেশ্যন গোটেই পইচা ক'ত পাইছা এলটমেণ্ট এপ্লিকেশ্যন পাইছা এপ্লিকেশ্যনত পোৱা মানে এইটোক আমি কি বুলি কওঁ জানো ফুল্লি পেইড আপ পূৰা পইচা ফুল্লি পেইড আপ আমি কৰি আছোঁ তো ফুল্লি পেইড আপ আমি চাম বুলি ক'ব পাৰোঁ তো ফুল্লি পেইড আপত চামত মনত ৰাখিব অপশ্যন এটাই থাকে সেইটো হ'ব ৰিফাণ্ড কি কৰিব পাৰোঁ আমি ৰিফাণ্ড আৰু বেলেগ একো কৰিব নোৱাৰোঁ ৰিফাণ্ড এটা ইয়াতে এপ্লাই কৰিব নোৱাৰা এপ্লিকেশ্যন ৱেৰ ৰিচিভ ফৰ 2,50,000 শ্বেয়াৰ্ছ কিমান এপ্লিকেশ্যন আহিছে 2,50,000 শ্বেয়াৰ্ছ ডেট মিনছ 2 লাখ এক্সট্ৰা আহিছে না 2 লাখ 50,000 ইছ্যু কৰিছিলোঁ পাব্লিক আহিছে কিমান 2,50,000 তো 2 লাখ যদি 50 আহিছে তো আমি 2 লাখ এক্সট্ৰা পাইছোঁ তো 2 লাখ ইনটু 13 কৰিলে কিমান হয় 2 3 6 26 lakhs আমি এক্সট্ৰা পাইছোঁ এই 26 লাখ এক্সট্ৰাটো তুমি কি কৰিব ৰিফাণ্ড কৰিব লাগিব ইয়াতে কোনো প্ৰ'টা কৰিব নোৱাৰা কিয় কি এইটো ফুল্লি পেইড আপৰ চাম হয় পাৰ্টলি পেইড আপ হ'লে প্ৰ'টা কৰিব পাৰিলা হয় ঠিক আছে তো এইখিনিতো ক্লিয়াৰ হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 10টো চাওঁ ৰিজাৰ্ভ কেপিটেল কৈ আছে ৰিজাৰ্ভ কেপিটেল তো ঠিক আছে ৰিজাৰ্ভ কেপিটেল কি হয় চোৱা ৰিজাৰ্ভ কেপিটেল হ'ল আমাৰ যিখিনি মানে আমি গমেই পাইছা পাৰ্টলি পেইড আপৰ ক্ষেত্ৰত কি হয় এটা শ্বেয়াৰৰ প্ৰাইচ ধৰা 10 আছে তাক আমি পাৰ্ট কৰি দিওঁ 3 2 5 তো 5 ধৰা এই দুটা আমি কল কৰি দিছোঁ এইটো কল কৰা নাই এতিয়ালৈকে আৰু
কোম্পানী ধৰা পাছত কৰিব তো এইটোক আনকল বুলি কোৱা হয় বাকী দুটা কল বুলি কোৱা হয় তো এই আনকলটো আমি এতিয়া কল নকৰিব পাৰোঁ এইটো ফিউচাৰত যদি পইচা লগা হৈ যায় তেতিয়াহে কোম্পানীয়ে কল কৰিব পাৰে বুজি পাইছেনে তো সেইটোকে ৰিজাৰ্ভ কেপিটেল বুলি কোৱা হয় তো ৰিজাৰ্ভ কেপিটেল ইজ ডেট পাৰ্ট অফ কেপিটেল কোনটো হ'ব কচোন আনকল্ড কেপিটেল মানে কল কৰাই নাই যেতিয়া আমাৰ কোম্পানী ৱাইণ্ডিং আপ হৈ যাব না পইচাৰ যেতিয়া ক্ৰাইচিছ হ'ব লাইবিলিটি আমি দিব নোৱাৰিম ধাৰ যেতিয়া পে' কৰিব নোৱাৰিম তেতিয়া মালিকবিলাকক পইচা খুজি দিম এই ৰিমেইনিং পাৰ্টখিনি আৰু খুজি দিয়াকৈ সেইটো কলটো কৰাই নাই এতিয়ালৈকে যেতিয়া ৱাইণ্ডিং আপ হ'ব তেতিয়া কৰিম সেইকাৰণে আনকল বুলি কোৱা হৈছে প্লাছ আমি এইটো ৰিজাৰ্ভত থৈ দিছোঁ ফিউচাৰৰ কাৰণে ডেটছ ৱাই এইটো ৰিজাৰ্ভ কেপিটেল তো এইটো পইণ্ট ক্লিয়াৰ হৈ গৈছে তো কুৱেশ্যন নম্বৰ আমি এতিয়া যাওঁ 11 কুৱেশ্যন নম্বৰ 11 কি আছে জেনো লিমিটেড ইছ্যুড 25,000 ইকুইটি শ্বেয়াৰ অফ ৰুপিজ 10 ইচ ঠিক আছে এইটো দি আছে এপ্লিকেশ্যন ইমান দিছে 5 দি আছে আৰু ফাৰ্ষ্ট এণ্ড ফাইনেল কল বেলেঞ্চ কিমান হ'ব আৰু বেলেঞ্চ 1 হ'ব কিয় টোটেল 10 আছে প্ৰথম 4 পালা 5 পালা লাষ্ট কিমান থাকিব 1 টকাই থাকিব না টোটেল মিলি 10 হ'ব লাগে মাৰ্কেট ভেলু অল দ্য শ্বেয়াৰ্ছ আৰ অফাৰ্ড ৱেৰ এপ্লাইড ফৰ এণ্ড এলটেড ঠিক আছে 25,000 ইছ্যু কৰিছোঁ 25,000 পাব্লিক আহিছে অল দ্য মানি ডিউ অন এলটমেণ্ট ৱাজ ৰিচিভড এক্সেপ্ট 1,500 শ্বেয়াৰ্ছ 1,500 শ্বেয়াৰে পইচা দিয়া নাই মানে কি কৰিছে জানে ইহঁতে কৰিছে কলছ ইন এৰিয়াৰ মানে পইচা দিয়া নাই ঠিক আছে পইচা দিয়া নাইতো কি কৰিম দিছ শ্বেয়াৰ্ছ আৰ ফৰফিটেড ইমিডিয়েটলি লগে লগে সিহঁতক ওলাই দিলোঁ তো লগে লগে যদি তুমি ওলাই দিয়া তো ফাৰ্ষ্ট এণ্ড ফাইনেল কল নট মেড ফাৰ্ষ্ট ফাইনেল কল কৰাই নাই এলটমেণ্টৰ পাছতে আমি ওলাই দিলোঁ কৈছে এট দ্য টাইম অফ ফৰফিচাৰ শ্বেয়াৰ কেপিটেল একাউণ্ট তো তোমালোকে অলৰেডি জানাই কি ফৰফিচাৰ এণ্ট্ৰিত ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট অলৱেজ কি হয় ডেবিট হয় আৰু ইয়াতে এমাউণ্ট কেনেকৈ লিখে জানানে নাম্বাৰ অফ শ্বেয়াৰ যাক ওলাই দিছা 1,500 ওলাইছে না 1,500 ওলাইছোঁ ইনটু কল্ড আপ ভেলু মনত ৰাখিবা কল্ড আপ মানে এতিয়ালৈকে যোনটো কল কৰিছা এই দুটা কল কৰা হৈছে নাই 4 + 5 কিমান হয় 9 হৈ যায় তো 9 দি মাল্টিপ্লাই কৰাচোন 9 হ'ল 9,000 9 5 = 45 9,000 + 45 কিমান হৈ গ'ল তোমাৰ 13,500 হৈ গৈছে না তো এনচাৰ হৈ গ'ল 13,500 ক্লিয়াৰ 13,500 পাই গ'লোঁ আমি এনচাৰ কুৱেশ্যন নম্বৰ 11টো হৈ গ'ল এতিয়া যাওঁ কুৱেশ্যন নম্বৰ 12 কৈছে ইৰিডিমেবল ডিভেঞ্চাৰ্ছ আৰ অলছ' ন'ন এজ পাৰপেচুৱেল ডিভেঞ্চাৰ্ছ কাৰেক্ট ঠিক আছে পাৰপেচুৱেল ডিভেঞ্চাৰ্ছ ইৰিডিমেবল দুটাৰে অপশ্যনেল ইউজ কৰিব এইটো কাৰেক্ট হয় ইৰিডিমেবল মানে চোৱা ইৰিডিমেবল ডিভেঞ্চাৰ্ছ মানে কি জানা পইচা কেতিয়াও ঘূৰাই দিব নালাগে ডিভেঞ্চাৰ ইজ এ লোন ডিভেঞ্চাৰ আমাৰ কাৰণে কি হয় লোন হয় তো লোন যেতিয়া লৈছা ঘূৰাই দিব লাগিব নাই বাট ইৰিডিমেবল মানে ঘূৰাই দিব নালাগে ৰিডিম অৰ্ডাৰ মিনিং ঘূৰাই দিয়া ইৰিডিম মানে ঘূৰাই দিব নালাগে তো সেইটোৱে পাৰপেচুৱেল মানে লাইফ টাইম থাকি যাব তো সেইটো কাৰণক আমি এইটো কাৰেক্ট সেই বুলি ক'ম কৈছে দ্য কোম্পানী ডাজ নট গিভ এনি আণ্ডাৰটেকিং ফৰ ৰিপে'মেণ্ট অফ দ্য মানি বৰ'ড বাই ইছ্যুইং ছাচ ডিভেঞ্চাৰ কৈছে কোম্পানীয়ে কেতিয়াও দিম বুলি নকয় তো অবভিয়াছলি ওপৰৰ লাইনটোৰ লগত মিলি আছে এইটোও কাৰেক্ট হয় দে আৰ পেয়েবল অন দ্য ৱাইণ্ডিং আপ অফ দ্য কোম্পানী অৰ এক্সপায়াৰী অফ দ্য লং টাৰ্ম বহুত দিন পাৰ হোৱাৰ পিছত আৰু নহ'লে বিজনেছ যদি শ্বাটডাউন হয় তেতিয়াহে ঘূৰাই দিব তো এইটোতো চেণ্টেন্স কাৰেক্ট হয় তো এইটোৰ পৰা গম পালে বহুত এছাৰেশ্যনছ ইয়াৰ এণ্ড কাৰেক্ট হয় এণ্ড ৰিজনছ কাৰেক্ট এক্সপ্লেনেশ্যন অপশ্যন নম্বৰ এ ক্লিয়াৰ তো কুৱেশ্যন নম্বৰ 12লৈকেতো হৈ গ'ল তো এতিয়া আমি কুৱেশ্যন নম্বৰ 13ত যাওঁ ঠিক আছে মানি ৰিচিভড ইন এডভান্স ফ্ৰম দ্য শ্বেয়াৰ হোল্ডাৰ বিফ'ৰ একচুৱেলি কল্ড আপ ডাইৰেক্টৰ ইজ কল্ড ঠিক আছে এইটো কলছ ইন এডভান্স কৈ আছে দেই কলছ ইন এডভান্স আৰু কলছ ইন এডভান্স তোমালোকে জানা এইটো অলৱেজ ক্ৰেডিট হয় কিয় ক্ৰেডিট হয় কিয় কি আমি আগতে পইচা লৈ লৈছোঁ আগতে পইচা ল'লে লাইবিলিটি হয় আৰু লাইবিলিটি অলৱেজ ক্ৰেডিট হয় ঠিক আছে আৰু আমি সদায় কাৰ লগত দেখাওঁ এইটো ৰিচিভ এণ্ট্ৰিৰ লগত দেখাওঁ তোমালোকে জানাই অলৰেডি কলছ ইন এডভান্স ক্ৰেডিট হয় ৰিচিভ এণ্ট্ৰিৰ লগত আৰু ক্ৰেডিট হয় মানে অপশ্যন নম্বৰ কোনটো হ'ব এইটো বি ক্ৰেডিট টু দ্য কলছ ইন এডভান্স একাউণ্ট কাৰেক্ট অৰটো চাই দিওঁ কি আছে an offer of securities invitation to the subscribe security to select group okay মানে আমি শ্বেয়াৰ ইছ্যু কৰি আছোঁ পাব্লিকক হয়নে পাব্লিকক চিলেক্ট গ্ৰুপ কৈছে চবকে নহয় তো যদি তুমি পাৰ্টিকুলাৰলি কাৰোবাক দিয়া নহয় সেইটোক আমি প্ৰাইভেট প্লেচমেণ্ট বুলি কওঁ তো অপশ্যন নম্বৰ চি হ'ব প্ৰাইভেট প্লেচমেণ্ট আৰু যদি চব পাব্লিকক দি দিয়া নহয় সেইটো পাব্লিক অফাৰিং বুলি কোৱা হয় মই এটা ভিডিঅ'ত তোমালোক পুৰা কেনেকৈ শ্বেয়াৰ ইনিচিয়েল পাব্লিক অফাৰ যে IPO লঞ্চ কৰে তো তাৰ বিষয়ে এক্সপ্লেইন কৰি বুজাইছিলোঁ সেইটো চাই ল'বা বুজি পাই যাবা IPO কি বস্তু হয় তো সেইটো আমি চবকে দিওঁ অল পাব্লিকক বাট এইটো কিন্তু চিলেক্টেড পাৰ্চনক যদি দিয়া তেতিয়া সেইটো প্ৰাইভেট প্লেচমেণ্ট বুলি কয় ইয়াতে বেলেগ অপশ্যনো দিয়া আছে কেইটামান সেইটো মই বুজাই দিওঁ অলপমান তো বাইবেক অফ শ্বেয়াৰ্ছ কি হয়
বাইবেক অফ শ্বেয়াৰ্ছ মানে এটা কোম্পেনীয়ে নিজৰ শ্বেয়াৰ যদি নিজে কিনি পেলায় না উল্টা, তেতিয়া সেইটোক বাইবেক অফ শ্বেয়াৰ্ছ বুলি কোৱা হয়, হয়নে? তেনেকুৱা এটা কোম্পানী ধৰা 50,000 শ্বেয়াৰ্ছ আছে আৰু সিহঁতে বিচাৰি আছে 50,000ৰ পৰা 5,000 শ্বেয়াৰ এটা বাইবেক কৰি পেলাব। তো ৰিমেইনিং কিমান শ্বেয়াৰ থাকি যাব কোম্পানীত? 45,000 শ্বেয়াৰ্ছ। তো এই 5,000 শ্বেয়াৰ্ছ কোম্পানী নিজে কিনি লয় আৰু যাৰ পৰা কিনে তাক পইচা দি দিয়ে। তো সেইটোকে বাইবেক অফ শ্বেয়াৰ্ছ বুলি কোৱা হয়। আৰু ইফালে আহি গ'ল তোমাৰ চুৱেট ইকুইটি শ্বেয়াৰ, এমপ্লয়ি ষ্টক অপশ্যন প্লেনছ। এই দুটা বস্তু কি হয় চাবা, নৰ্মেলি কি হয়, দুটা ছেম লাগে বাট ডিফাৰেঞ্চ আছে। কিয় কি দুটাই কিন্তু এমপ্লয়ীকে দিয়া হয়, কিন্তু এমপ্লয়ীৰ মাজত ডিফাৰেঞ্চ কি জানানে? এই যোনটো আছে তোমাৰ এমপ্লয়ি ষ্টক অপশ্যন প্লেন আছে, এইটো আমি নৰ্মেলি কি কৰোঁ, এমপ্লয়ীক এট ডিছকাউণ্ট ৰেটত দিওঁ, কম দামত দিওঁ, বাট ফিউচাৰত কিন্তু কিবা না কিবা এটা পইচা লওঁ, কনচিডাৰেশ্যন ফৰ কেছ, পইচা আমি ল'মেই ল'ম, ঠিক আছে? তো এমপ্লয়ি ষ্টক অপশ্যন ফিলত অলপমান দাম কমাই কিনে লোৱা হয় মাৰ্কেটৰ প্ৰাইচতকৈ, বাট আমি কেছতহে ল'ম। আৰু চুৱেট ইকুইটি শ্বেয়াৰ্ছ কোৱা হয় যিবিলাক কোম্পানীক স্কিল দিয়ে, যিবিলাক এমপ্লয়ী হয়নে, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি প্ৰভাইড কৰে, হয়নে, নলেজ দিয়ে। তো সিহঁতক আমি কি কৰি দিওঁ, সিহঁতৰ আমি এগেইনষ্টত আদাৰ দেন কেছ পইচা নোলোৱাকৈ সেইটো কনচিডাৰেশ্যনতে সিহঁতে আমাক স্কিল দিছে, আমি সিহঁতক শ্বেয়াৰ্ছ দি দিম। তো সেইটোকে কি বুলি কয়, চুৱেট ইকুইটি শ্বেয়াৰ্ছ বুলি কোৱা হয়। ইয়াতে কোনো কেছ কনচিডাৰেশ্যন ৰিচিভ নকৰোঁ আমি, ওপৰটোত কিন্তু কেছ কনচিডাৰেশ্যন ৰিচিভ কৰোঁ। তো এইটোৱে এইটোৰ মিনিং আছিলে। এবাৰ আহোঁ আমি কুৱেশ্যন নম্বৰ 14টো চাওঁ। কৈছে এ শ্বেয়াৰ অফ 100 অন হুইচ 80 ইজ ৰিচিভ অন ফৰফিটেড। কৈছে ঠিক আছে, এটা শ্বেয়াৰৰ দাম কিমান, ফেচ ভেলু চোৱা কিমান দিয়া আছে, 100 দিয়া আছে, বাট ৰিচিভ কৰিছা কিমান, 80। ঠিক আছে, 20 টকা আমি পোৱা নাই, সেইটো কৈ দিছে নন পে'মেণ্ট অফ ফাইনেল কল, 20 টকা এটা পোৱা নাই। তো সেইকাৰণে আমি সিহঁতক কি কৰিছোঁ, ফৰফিট কৰি দিছিলোঁ। তাৰপিছত এতিয়া আমি যদি ৰিইছ্যু কৰিব যাওঁ, ৰিইছ্যু কৰিব গ'লে মিনিমাম কিমান দামত ৰিইছ্যু কৰিম, মিনিমাম তুমি 20 টকা ল'বই লাগিব। কিয় কোৱাচোন, অলৰেডি সিহঁতৰ পৰা 80 টকা ইনকাম কৰিছোঁৱেই, হয়নে নাই? 80 টকাটো আমি পাই গৈছোঁ। তো ৰিইছ্যু কৰাৰ সময়ত তুমি 80 টকালৈকে তুমি ডিছকাউণ্ট দিব পাৰিবা। ডেট মিনছ কৈছে দ্য মিনিমাম প্ৰাইচ এট হুইচ দ্য কোম্পানী শ্বেয়াৰ ৰিইছ্যুড, কৈছে কিমান দামত ৰিইছ্যু কৰিব পাৰিম, সেইটো হ'ল 20 ৰুপিজত ৰিইছ্যু কৰি দিম। যদি তোমাক ডিছকাউণ্ট সুধিলে হয়, মেক্সিমাম ডিছকাউণ্ট কিমান দিম, তেতিয়া এনচাৰ 80 দিলা হয়, বাট মেক্সিমাম ডিছকাউণ্ট সুধিছে নেকি, কিছুমান কুৱেশ্যনত মেক্সিমাম ডিছকাউণ্ট সুধি দিয়ে, তেতিয়া তুমি 80 দি দিবা, কিন্তু ইয়াতে কিমান দিবা, 20, কিয় কি তোমাক কৈছে কিমান দামত ইছ্যু কৰিব পাৰিবা। তো আমি 100 টকাৰ বস্তু অলৰেডি 80 লাভ পাইছোঁৱেই, কিয় কি পইচা আগতে আহি গৈছে। তো এতিয়া আমি ৰিমেইনিং যদি 20 টকাতে ইছ্যু কৰি দিওঁ, কি বেয়া আছে, হয়নে নাই? সেইটোৱে ইয়াৰ অপশ্যন হ'ব, ডি হ'ব অপশ্যন নম্বৰ। নেক্সট চাওঁ, চিভ লিমিটেড কৈছে ফৰফিটেড 500 শ্বেয়াৰ্ছ অফ ₹10 ইচ ফৰ 7 পাৰ শ্বেয়াৰ পেড। 7 টকা দিছে, 3 টকা দিয়া নাই, ওলাই দিলোঁ। আৰু দিছ শ্বেয়াৰ্ছ ৱে 9কে আমি ৰিইছ্যু কৰি দিলোঁ, ঠিক আছে। কেপিটেল ৰিজাৰ্ভত কিমান ট্ৰান্সফাৰ কৰিম, প্ৰথম চাইটো লওঁ প্ৰফিট কিমান হৈছে, 500 টকাকৈ অলৰেডি 7 টকাকৈ পাই গৈছোঁ, 500 শ্বেয়াৰ্ছ মানে 3500 টকা আমি অলৰেডি পাই গৈছোঁ, আমাৰ এইটো ইনকাম হৈ গৈছে। শ্বেয়াৰ ফৰফিচাৰ একাউণ্টত, শ্বেয়াৰ ফৰফিটেড একাউণ্টত অলৰেডি এইটো এমাউণ্ট আহি গৈছে। এতিয়া ৰিইছ্যু কৰোঁতে তুমি লছ খাইছা, 10 টকাৰ মাল এটা কিমানত বিক্ৰী কৰিলা, 9ত, 1 টকা লছ খাইছা নাই, 1 ৰুপিকে লছ খাইছা। তো 500 শ্বেয়াৰত কিমান টকা লছ খালা, 500 টকা এটা লছ খালা নাই। তো ডিফাৰেঞ্চ কিমান থাকিল, 3000 টকা এতিয়াও শ্বেয়াৰ ফৰফিটেড একাউণ্টত আছে। আৰু শ্বেয়াৰ ফৰফিটেড একাউণ্টত যোনটো 3000 টকা আছে, সেইটো আমি ক'ত ট্ৰান্সফাৰ মাৰিম জানানে, কেপিটেল ৰিজাৰ্ভ, কিয় কি ৰিইছ্যু প্ৰচিডিঅ'ৰ কমপ্লিট। ৰিইছ্যুৰ প্ৰচিডিঅ'ৰটো যদি কমপ্লিট হৈ যায়, লগে লগে ট্ৰান্সফাৰ মাৰিব পাৰিবা 3000। অপশ্যন নম্বৰ এ হ'ব। ইয়ালৈ ক্লিয়াৰ হৈ গ'ল। এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 15। দেন এল্ফ ফৰহান were partners in a firm sharing profits in the ratio 5:3:2 with effect from 1st April 23. They decided to change by ratio change কৰি আছে, ঠিক আছে, ৰেচিঅ' চেঞ্জ কৰক। দেয়াৰ এক্সিষ্টিং জেনেৰেল ৰিজাৰ্ভত ইমান টকা আছে বুলি কৈছে। দ্য পাৰ্টনাৰ্ছ ডিচাইডেড নট টু ডিষ্ট্ৰিবিউট জেনেৰেল ৰিজাৰ্ভ। জেনেৰেল ৰিজাৰ্ভটো ডিষ্ট্ৰিবিউট নকৰে, তো নকৰিলেতো পাৰ্টনাৰ্ছ কেপিটেল দি মিলাব লাগিব। ফাৰ্ষ্টটো আমি কি কৰিব লাগিব জানানে, ৰেচিঅ' চেঞ্জ হৈছেতো, প্ৰথমতে ছেক্ৰিফাইচিং ৰেচিঅ' ওলোৱা। ছেক্ৰিফাইচিং ৰেচিঅ' ইয়াৰ কিমান হ'ব, 5/, প্ৰথমটোৰ ডেনৰ চাওঁ, ডেনৰ চাই দিওঁ, 5/, কিমান আছে, 5/10 মাইনাছ নতুন কিমান, 2/, তোমাৰ 10, ঠিক আছে, 10 হৈ গ'ল। তো এইটো 10 LCM ল'লে 3/10। নেক্সট আমি চাওঁ L4 হা, L4 চাই দিওঁ, এলফে আগতে পাইছিলে 3/10, এতিয়া সি পায় কিমান জানানে, 3/10। এইটো 0, ছেক্ৰিফাইচ কৰাই নাই। আমি অল্ড মাইনাছ নিউ কৰি আছোঁ, ছেক্ৰিফাইচিং ৰেচিঅ' ফৰ্মুলা কৈ দিওঁ, ছেক্ৰিফাইচিং ৰেচিঅ' ইকুৱেল টু অল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ', সেইটোৱে কৰি আছোঁ। নেক্সট ফুৰহানৰ ওলাওঁ, ফুৰহানৰ কিমান দিছে জানা,
আগতে পাইছিলে সি 2/10, এতিয়া সি পায় 5/10, তো ইয়াৰ পালোঁ আমি -3. গেইন কৰি দিছে দেই, মাইনাছত ওলালে এইটো কি বুলি কয়, গেইন কৰি দিছে। আৰু গেইন কৰাজনৰ কেপিটেল হ'লে কি কৰিবা জানা, ডেবিট কৰি দিবা। ফুৰাণৰ ডেবিট কৰি দিবা। ফুৰাণ ক'ত গ'ল, ফুৰাণ ডেবিট কৰি দিবা, আৰু এই দানৰ কি কৰি দিবা, ক্ৰেডিট কৰিবা। তো এই দুটা ছেম লাগি আছে নাই, হয়নে? তো এতিয়া আমি চাম এমাউণ্টত কি কৰিবা, এইটো কিমান আছে 90,000 না, তো 90,000 মাল্টিপ্লাই কৰি দিয়াচোন। 90,000 ইনটু 3/10, তো 0 কেঞ্চেল গ'ল, 3 9 27,000 টকা। 27,000 কোনটোত আছে, এইটোত আছে, বাছ হৈ গ'ল। অপশ্যন নম্বৰ ডি। ক্লিয়াৰ হৈছে চবৰে? প্ৰথম ছেক্ৰিফাইচিং ৰেচিঅ' অল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ' কৰিবা। অল্ড ৰেচিঅ' মই লিখিছোঁ, প্ৰথমতে অল্ড ৰেচিঅ' লিখিলোঁ, ছেকেণ্ড নিউ ৰেচিঅ' মাইনাছ কৰি চালোঁ। দানে তোমাৰ ছেক্ৰিফাইচ কৰিছে 3/10, এলফেটো একো কৰাই নাই, 0 ওলাই গৈছে। আৰু ফাৰহানৰ আকৌ গেইন কৰি পেলাইছে, তো যোনে গেইন কৰে তাৰ কেপিটেলটো ডেবিট, যোনে ছেক্ৰিফাইচ কৰে তাৰ কেপিটেল ক্ৰেডিট হয়, সেইটো তোমালোকে জানা। আৰু এমাউণ্টটো কেনেকৈ ওলাব, এই ৰেচিঅ'টো মাল্টিপ্লাই কৰি দিবা, যিমান ওলাইছে পাই যাবা। কুৱেশ্যন নম্বৰ 15 ক্লিয়াৰ চবৰে? এতিয়া আহি যাওঁ আমি, অ'কে 15টো হৈ গ'ল। এইটো চাওঁ কি দিছে, কৈছে চিয়া, টম এণ্ড বিডি ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ এণ্ড ৰেচিঅ' 3:2:1 উইথ ইফেক্টছ ফ্ৰম 1 এপ্ৰিল। ঠিক আছে, দে ডিচাইড টু প্ৰফিট এণ্ড লছেছ, ফিউচাৰ প্ৰফিট দিয়া আছে 1:2:3। দেয়াৰ এক্সিষ্টেড অফ দ্য ডেবিট বেলেঞ্চ অলৰেডি আছে 60,000, প্ৰফিট এণ্ড লছ একাউণ্ট। ডেবিটত বা লছ হয়, ডেবিট মানে লছ, যেতিয়া ভগাই দিবা ই হৈ যাব ক্ৰেডিট। দ্য নেচেচাৰী জাৰ্নেল এণ্ট্ৰি টু ডিষ্ট্ৰিবিউট দ্য বেলেঞ্চ অফ দ্য, তো ইয়াক কৰি দিয়া ক্ৰেডিট। প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট 60,000, আৰু ৰেচিঅ' ভগাব সদায় কোনটো ৰেচিঅ'ত, অল্ড ৰেচিঅ', হয়নে? কিয় কি আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছ থাকিলে সদায় আমি অল্ড ৰেচিঅ'ত ভগাব লাগে। আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছ কি থাকে জানা, জেনেৰেল ৰিজাৰ্ভ, হয় নাই, এইবিলাক যিকোনো জেনেৰেল ৰিজাৰ্ভ হ'ব পাৰে, প্ৰফিট এণ্ড লছ একাউণ্ট বেলেঞ্চ হ'ব পাৰে, এডভাৰ্টাইজমেণ্ট ছাছপেঞ্চ একাউণ্ট হ'ব পাৰে। তো এইবিলাক বস্তু তুমি ভগাই দিবা কোনটো ৰেচিঅ'ত, অল্ড ৰেচিঅ'ত। তো 3:2:1 30:20, অপশ্যন নম্বৰ এ হ'ব। এইটো হৈ গ'ল। এতিয়া আমি আহোঁ 16, অঞ্জু, দিব্যা, ববি ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ এণ্ড লছেছ ইন দ্য ৰেচিঅ' 3:2:1। ঠিক আছে, ৰেচিঅ' পাই গৈছোঁ, ইমান ৰেচিঅ' দিয়া আছে। ববি ৰিটায়াৰ হৈ গ'ল। নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' বিটুইন অঞ্জু এণ্ড দিব্যা আফটাৰ ববিজ ৰিটায়াৰমেণ্ট ইজ দিছ। নিউ ৰেচিঅ' দিয়া আছে দেই, নিউ ৰেচিঅ' পাই গৈছোঁ, আৰু আমি অল্ড ৰেচিঅ' পাই গৈছোঁ। ঠিক আছে, গেইনিং ৰেচিঅ' অফ দ্য ৰিমেইনিং পাৰ্টনাৰ উইল বি। ঠিক আছে, গেইনিং ৰেচিঅ' ওলাই দিওঁ, অঞ্জু, তো গেইনিং ৰেচিঅ' ওলোৱা ফৰ্মুলা কি আছে না, নিউ মাইনাছ অল্ড। গেইনিং ৰেচিঅ'ৰ ফৰ্মুলা নিউ মাইনাছ অল্ড, তো নিউ আছে ইয়াৰ, অঞ্জু আছে 5/8, আৰু এটা আছে তোমাৰ দিব্যাৰ হ'ল 3/8 মাইনাছ মাইনাছ। অঞ্জুৰ ইফালে আমি কৰি দিম 3 4 5 6, আৰু ইফালে হৈ গ'ল দিব্যা হ'ল 2/6, হয়নে? তো ইফালে আহি গ'ল, আমি এলচিয়ামটো ইমান লৈ লওঁ, 48 পালোঁ ইয়াতে, আৰু ইফালে মাল্টিপ্লাই কৰিলে আৰু 16 লিখোন হ'লেও হৈ গ'ল হয়, 16 লৈলোঁ, তোমাৰ ইমান টান কৰি কি লাভ, 16 হৈ যাব। তো 8 2 এৰি যাব, 2 5 10 মাইনাছ, আৰু ইফালে 16 দিতো নহ'ব, 16 দি নহ'ব, নাই 16 দি নহ'ব, 48 লৈ দিওঁ, 48 লৈ দিওঁ, আৰু ইফালেও 48 লৈ দিওঁ, আৰু ইফালে 8 দি কিমান যাব, 6 6 5 গুণ 30 মাইনাছ, আৰু ইফালে হৈ গ'ল 5 গুণ 30 হৈ গ'ল, 8 3 গুণ 24 মানে ইয়াৰ অঞ্জুৰ পালোঁ কিমান জানানে, 6/48, আৰু ইয়াৰ কিমান পাম, 6 3 গুণ 18 মাইনাছ, আৰু 8 2 গুণ 16, এইটো 2/48, তো 6:2, আৰু সৰু কৰিলে কিমান হ'ব, আৰু সৰু কৰিলে তোমাৰ 2 দি গৈ আছে, 3:1, এইটো এনচাৰ চি পাই গ'লোঁ। তোমালোকে এইটো চিম্পল নিউ ৰেচিঅ' মাইনাছ অল্ড ৰেচিঅ' কৰি দিবা। ঠিক আছে, কৰি দিলে বাছ পাই যাবা 3:1। এবার অৰটো চাওঁ, মিতা, বিনা, অতুল আর পার্টনার্স ইন এ ফার্ম শেয়ারিং প্রফিটস অ্যান্ড লসেস 3:2:1। ওল্ড রেশিও দিয়া আছে। অতুল ৰিটায়াৰ এণ্ড হিজ শ্বেয়াৰ্ছ ৱাৰ টেকেন অভাৰ বাই মিতা এণ্ড বিনা ইন দ্য ৰেচিঅ' এইটো দিয়া আছে। এইটোক তুমি ক'ব পাৰা কি ৰেচিঅ' জানানে, এইটো গেইনিং ৰেচিঅ' দিয়া আছে তোমাক। তাৰপিছত কৈছে দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' বিটুইন মিনা এণ্ড অতুল ওৱান পাৰ্টনাৰ্ছ। তো ঠিক আছে, তো আমি কৰিম মিতাজ গেইন আৰু এটা কৰিম
বিনাছ গেইন, ঠিক আছে, বিনাছ গেইন। তো কোন ৰিটায়াৰ হৈছে? অতুল ৰিটায়াৰ হৈছে না। অতুলৰ ভাগটো প্ৰথমতে চাব লাগিব দেই। অতুলৰ ভাগটো আছিলে তোমাৰ লাষ্টত 1/6 ইনটু ভগাই দিওঁ আমি এইটো ৰেচিঅ'ত 1/5 আৰু এটা 4/5। তো এইটো ভগালে আমি পালোঁ 30 ওপৰত 1, 30 ওপৰত তোমাৰ হ'ল 4। তো এইটো আমি পাই গ'লোঁ। এতিয়া আমি মাইনাছ কৰি দিম। মিতা আগতে পাইছিলে তোমাৰ 3/6 পাইছিলে, মাইনাছ কৰি দিম। মাইনাছ নহয়, এইটো ৰিটায়াৰ হৈছে না, প্লাছ হৈ যাব। প্লাছ হৈ গ'ল 1/30। আৰু ই পাইছিলে তোমাৰ আগতে পাইছিলে বিনা 2/6 প্লাছ হৈ যাব 1/30। তো এইটো এলচিয়াম ল'লে 6, 30 এলচিয়াম ল'লোঁ। তো 5 দি যাব, 5 3 15 প্লাছ 1 16। ইয়াৰ এলচিয়াম ল'লে 30, 5 2 10 প্লাছ 1 11। তো 16:11 আমাৰ আহি গ'ল। তো ইয়াৰে এমাউণ্টটো নিউ ৰেচিঅ' আমাক ওলাব দিছে না। পিছে মিটা ফেক্টৰ তো এতিয়া আমি কিমান হৈ গ'ল 16 নহয় এইটো তোমাৰ 4 আছিল না, 4 আছিল, মই এইটো 1 লিখি দিছিলোঁ ৰ'বা। 4 হৈ গ'ল। তো 6 5 2 10 আৰু এইফালে 10 + 14। তো আমি পাই গ'লোঁ 14। তো এইটো যদি কেঞ্চেল কৰি দিওঁ 2 এদি আকৌ গৈ আছে। তো 2 দি গ'লে 2 8 = 16, 2 7 = 14, 8:7। তো এনচাৰ হ'ব 8:7। তো ইয়ালৈকেতো ক্লিয়াৰ হৈ গ'ল, 8:7 আহি গ'ল। এইটোতো চবক বুজি পাইছা এইটো। তো মই প্ৰথমতে কি কৰিছোঁ, মিতাজ গেইন আৰু তোমাৰ এই বিনাছ গেইনটো ওলাই লৈছোঁ। এটা 1/30, এটা 4/30, হয় নাই? গেইনটো পাই গ'লোঁ। তো ইহঁতৰ আগৰ যোনটো ৰেচিঅ' আছিলে, মিতাই তোমাৰ 3 কিমান পাই আছিলে, 6 পাই আছিলে। তাৰ লগত মই 1/32 এইটো প্লাছ কৰি দিছোঁ, এইটো প্লাছ কৰি দিছোঁ। আৰু ইয়াৰ লগত আকৌ কি কৰিছোঁ, 4/30 প্লাছ কৰি দিছোঁ। কৰাৰ পিছত তুমি এইটো পাই গ'লোঁ, চোৱা এইটো পাই গ'লোঁ আৰু এইটো পাই গ'লোঁ। তো 16/30 আৰু এটা হৈ গ'ল তোমাৰ এইটো 14/30 হৈ গ'ল। তো ৰেচিঅ' 16:14 কাটি দিলে 8:7 হৈ যায়, ঠিক আছে। তো এতিয়া আমি চাওঁ এইটো কুৱেশ্যন চাওঁ কি দিছে। লাষ্ট 17 নম্বৰটো চাই দিওঁ। তো আমিৰ, বাছিৰ এণ্ড চিৰাগ ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিট এণ্ড লছেছ ইন দ্য ৰেচিঅ' 3:2 তো এইটো দিয়া আছে, ইমান অল্ড ৰেচিঅ' দিয়া আছে না, অল্ড ৰেচিঅ' পাই গ'লোঁ। ৰিটায়াৰমেণ্টৰ চাম হয়। আমিৰ এণ্ড বাছিৰ ডিচাইডেড টু শ্বেয়াৰ প্ৰফিট ইন ফিউচাৰ ৰেচিঅ' 1:2। তো নিউ ৰেচিঅ' দিয়া আছে। তো অন দ্য ডে অফ চিৰাগছ ৰিটায়াৰমেণ্ট গুডউইল অফ দ্য ফাৰ্ম ইজ ভেলুড ইজ 5,40,000 গুডউইল দিয়া আছে। ক্যালকুলেট দ্য গেইনিং ৰেচিঅ' এণ্ড পাছ নেচাৰী জাৰ্নেলিটি টু ৰেকৰ্ড দ্য ট্ৰিটমেণ্ট। অ'কে, এইটো MCQ নহয়, হয়নে? তো MCQ তোমালোকক এইটো ৱৰ্কিং দেখাব লাগিব কৰি। তো ইয়াতে তোমাৰ ঠিক আছে, এটা কাম কৰিম, ডাঙৰ কুৱেশ্যনবিলাকৰ কাৰণে মই এটা ছেপাৰেট ভিডিঅ' বনাই দিম, তেতিয়া বেছি ভাল হ'ব। কিয় কি ইয়াতেতো স্পেচ কম আছে, মই জাৰ্নেল কৰিব লাগিব ফৰ্মেট বনাই কিনে। তো MCQ কেইটাতো মই ইয়াতে কৰাই দিলোঁ, আৰু বাকী যিকেইটা ডাঙৰ কুৱেশ্যনবিলাক আছে সেইটোৰ কাৰণে ভিডিঅ' মই কৰি বনাম, তোমাক ফুল ডিটেইলছ কৰি কিনে কৰি দিম, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে ফিনিছ কৰোঁ। থেংক ইউ।